নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা সংগীত সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত আৰম্ভ হ'ল অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ। অৰুণোদয় 3.0 মুকলি কৰি 10টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2026ত পুনৰ বিজেপি চৰকাৰ হ'লে মিঠাতেল ফ্ৰী কৰি দিব ৰাজ্যবাসীক, এই আশ্বাস মুখ্যমন্ত্ৰীৰ। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীলৈ কেইবাটাও ভাল খবৰ। অৰুণোদয় 3.0 মুকলি কৰি 10টাকৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফেব্ৰুৱাৰী মাহত অৰুণোদয়ৰ হিতাধিকাৰীক ডাঙৰ উপহাৰ দিব চৰকাৰে। ছেপ্টেম্বৰৰ জমা থকা ধনৰ সৈতে মিলাই চৰকাৰে দিব বিশেষ উপহাৰ। 1 নৱেম্বৰৰ পৰা চৰকাৰ আৰম্ভ কৰিব আৰু এটা নতুন আঁচনি। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে কম দামত লাভ কৰিব দালি, চেনি আৰু নিমখ। ৰন্ধন গেছৰ আবেদন পত্ৰ জমা দিলে গেছৰ বাবদ ৰাজ সাহায্য পাব 250 টকাকৈ। 950 টকীয়া চিলিণ্ডাৰ 700 টকাত লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। আৰু অহাবাৰলৈ নিৰ্বাচনত জিকিলে মিঠাতেলৰ ফ্ৰী কৰি দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। অৰ্থাৎ 2026ত পুনৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যবাসীক মিঠাতেল সম্পূৰ্ণ বিনামূলীয়াকৈ দিব অসম চৰকাৰে। আৰু অৰুণোদয় লাভ কৰা বেংক একাউণ্টৰ KYC ঠিক কৰি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। অৰুণোদয়ৰ ফৰ্ম আৰু বেংকত সংযুক্ত মোবাইল নম্বৰ এক্টিভ কৰি ৰাখক। আৰু অৰুণোদয়ৰ টকা নাপালে আপুনি যোগাযোগ কৰিব পাৰিব প্ৰশাসনৰ সৈতে। এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব এজন অৰুণোদয় সহায়ক। আৰু শীঘ্ৰে অভিযোগ দাখিল কৰিবলৈ চৰকাৰে মুকলি কৰিব এটা টোল ফ্ৰী নম্বৰ। আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আন এটা নতুন নিয়ম যে ঘৰৰ অভিভাৱকৰ বা পৰিয়ালৰ মুৰব্বীৰ মৃত্যু হ'লে সেই ঘৰৰ বোৱাৰী বা কন্যা সন্তানে পাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় 3.0 মুকলি কৰি এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গৰিমা গাৰ্গে এইবাৰ নিৰ্বাচন খেলক জালুকবাৰী সমষ্টিৰ পৰা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰক জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। এই বিতৰ্কিত মন্তব্য কৰিছিল এগৰাকী মৌলবীয়ে। আৰু তাৰ পিছত এতিয়া বিপদত পৰিছে বিতৰ্কিত মৌলবী মইনুল হক। মইনুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল বাবুল আলী হাজৰিকাৰ। জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্তত বাধা প্ৰদানৰ অভিযোগত মৌলবীৰ বিৰুদ্ধে এজাহাৰ দাখিল। বিতৰ্কিত মৌলবী মইনুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল বাবুল আলী হাজৰিকাৰ। এমছু খিলঞ্জীয়াৰ তৰফৰ পৰা দিছপুৰ থানাত এজাহাৰ দাখিল। গৰিমা শইকীয়া গাৰ্গক জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব লাগে বুলি কৰিছিল মন্তব্য এইগৰাকী মৌলবীয়ে। মইনুলৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়াৰ লগতে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু প্ৰকৃত দোষীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী বিতৰ্কিত মৌলবী মইনুলৰ বিৰুদ্ধে। আৰু জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্তত বাধা প্ৰদানৰ অভিযোগত এতিয়া এইগৰাকী মৌলবীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ থানাত। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ সামাজিক মাধ্যমত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গৰে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালে। হাৰ্থবক লৈ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পালমি বৰঠাকুৰৰ আৱেগিক পোষ্ট। আৰু অসমৰ ৰাইজক মনোবল আৰু সহায়ক হ'বলৈ আহ্বান জুবিন গাৰ্গৰ পৰিয়ালৰ। জুবিন গাৰ্গক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নীৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গৰে ন্যায় বিচাৰিছে হাৰ্থবৰ পৰিয়ালে। জুবিন গাৰ্গ কায়িকভাৱে নোখোৱা হোৱাৰ পাছত সামাজিক মাধ্যমত প্ৰথমটো পোষ্ট গৰিমা গাৰ্গৰ। গৰিমা গাৰ্গে কয় যে মই বা সকলোৱে জানিব লাগিব তুমি কায়িকভাৱে নোখোৱা হৈ যোৱাৰ কাৰণ। এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু, মোক উত্তৰ লাগে। সামাজিক মাধ্যমত গৰিমাই শ্বেয়াৰ কৰিলে জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো। জুবিন গাৰ্গক লৈ ভগ্নী পালমি বৰঠাকুৰৰ আৱেগিক পোষ্ট। সিমনৰ সিপাৰে লগ পালে আকৌ তই মমন বুলি মাতিবি, এই মন্তব্য কৰিছে জুবিনৰ ভগ্নীয়ে। এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিব লাগিব। অসমৰ ৰাইজক মনোবল আৰু সহায়ক হ'বলৈ আহ্বান জুবিন গাৰ্গৰ ভগ্নীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে,
তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্বক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে জুবিন গাৰ্গক কি ন্যায় দিব। জুবিন অসমীয়া ভাৰতীয় আছিল, কিন্তু গৌৰৱ গগৈৰ দুয়োটা সন্তানেই বিদেশী। গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিকৰ মনৰ কথা কি বুজিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমীয়া ছবি জগতৰ পৰিচিত পৰিচালক তথা নাট্যকাৰ অৰূপ বৰঠাকুৰৰ দেশবাহান। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ নিশা গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অৰূপ বৰঠাকুৰে। উল্লেখযোগ্য যে নতুন আশা তথ্যচিত্ৰৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু মৃত্যুৰ সময়ত বৰঠাকুৰৰ বয়স আছিল 65 বছৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওপৰত অধিবক্তাৰ জোতা নিক্ষেপৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া এক অত্যন্ত নিন্দনীয় কাৰ্য। ভাৰতত এনে কাৰ্যৰ কোনো স্থান নাই। মুখ্য ন্যায়াধীশৰ ওপৰত হোৱা আক্ৰমণে আজি সমগ্ৰ ভাৰতীয়ক ক্ষোভিত কৰি তুলিছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছে অৰুণোদয় আঁচনিক যিমানে সমালোচনা কৰিব সিমানেই বেছিকৈ দিম। মাক আমি টকা দিয়া নাই, অৰুণোদয়ৰ জৰিয়তে অকণমান সন্মান দিছো। 50 বছৰ চৰকাৰ চলাই মাতৃৰ কাৰণে কি কৰিলে কংগ্ৰেছে। যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে কোনেও চুলি এডালো সৰাব নোৱাৰে, বুঢ়া আঙুলি এটা কংগ্ৰেছে লৰাব নোৱাৰে। অৰুণোদয় 3.0 মুকলি কৰি কংগ্ৰেছক এইদৰে খুৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে অৰুণোদয়ক যিমানে সমালোচনা কৰিব সিমানে বেছিকৈ দিম। মাক আমি টকা দিয়া নাই, অৰুণোদয়ৰ জৰিয়তে অকণমান সন্মান দিছো। এয়া হিতাধিকাৰী নহয়, মাৰ ওপৰত থকা মোৰ ধাৰ আৰু কৃতজ্ঞতা। মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। মোক সমালোচনা কৰক, কিন্তু অৰুণোদয় আঁচনিক সমালোচনা নকৰিব। অৰুণোদয় আঁচনি কেনেকৈ ডাঙৰ কৰিব পাৰি সেয়া ভাবক কংগ্ৰেছে। আপোনালোকে মাৰ পেটৰ পৰা জন্ম হৈছে। 50 বছৰ চৰকাৰ চলাই মাতৃৰ কাৰণে কি কৰিলে কংগ্ৰেছে, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছৰ মিটিঙলৈ গৈ কেইলাছামান ভোটাৰ কাৰণে হেতাওপৰা কৰিছিল মাসকলে। আজি মাসকলে অৰুণোদয়ৰ বাবে কতো যাব নালাগে। 11 তাৰিখে বেংকলৈ গ'লেই মাসকলে লাভ কৰিব অৰুণোদয়ৰ ধন। যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত 40 লাখ মাৰ আশীৰ্বাদ আছে কোনেও চুলি এডালো সৰাব নোৱাৰে, বুঢ়া আঙুলি এটা কংগ্ৰেছে লৰাব নোৱাৰে। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰি কংগ্ৰেছক এইদৰে খুৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ বিস্ফোৰক মন্তব্য। সংবাদমেল পাতি চিত্তৰঞ্জন বসুমতাৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ মহন্ত পৰিয়ালৰ প্ৰতি থকা অহেতুক প্ৰেমৰ বাবে জুবিন গাৰ্গে ন্যায় পাবনে নাই সন্দেহ আছে। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড। এতিয়াৰ পৰা মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব মুছলমান শিক্ষাৰ্থীয়ে। মাদ্ৰাছা শিক্ষাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীসকলক দিয়া হ'ব আধুনিক শিক্ষা। বিজেপি চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড। এতিয়াৰ পৰা মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব মুছলমান শিক্ষাৰ্থীয়ে। মাদ্ৰাছা শিক্ষাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীসকলক দিয়া হ'ব আধুনিক শিক্ষা। সকলো মাদ্ৰাছা চামিল কৰা হ'ব শিক্ষা বোৰ্ডত। সংখ্যালঘু শিক্ষা বিধেয়ক 2025 গৃহীত কৰিলে উত্তৰাখণ্ড চৰকাৰে আৰু এই বিধেয়কত স্বাক্ষৰ কৰিলে উত্তৰাখণ্ডৰ ৰাজ্যপালে। এই আইনৰ জৰিয়তে ৰাজ্যখনত অন্ত পৰিব মাদ্ৰাছা শিক্ষাৰ। বিধেয়কখনত স্বাক্ষৰ কৰাৰ পূৰ্বে বিভিন্ন ধৰ্মৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় উত্তৰাখণ্ডৰ ৰাজ্যপাল। শিখ, মুছলিম, জৈন, খ্ৰীষ্টান, বৌদ্ধ ধৰ্মৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে ৰাজ্যপালে। আৰু মাদ্ৰাছা শিক্ষা বিলুপ্ত কৰা দেশৰ প্ৰথমখন ৰাজ্য হ'ব উত্তৰাখণ্ড
আৰু এইদৰে দেশৰ এখন বিজেপি চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড।